বৈষম্যমূলক নীতিৰ বিৰুদ্ধে যুঁজ আগবঢ়াইছিল আৰু স্বাধীন ভাৰতৰ আইনী আৰু সাংবিধানিক ভেটি গঢ়ি তোলাৰ কামত নিজক নিয়োজিত কৰিছিল। অধিবক্তাসকলে তৃণমূল পৰ্যায়ত সক্ৰিয়তাৰে স্বাধীনতা আন্দোলনক নেতৃত্ব দি ভাৰত ভূমিৰ পৰা ব্ৰিটিছ ঔপনিৱেশিকতাবাদ উফৰাই পেলাবলৈ অক্লান্তভাৱে সংগ্ৰামত নামি পৰিছিল। এই অধিবক্তা সংগ্ৰামীসকলে এক চিৰস্থায়ী ঐতিহ্য আমাৰ বাবে এৰি থৈ গৈছে। সামাজিক পৰিৱৰ্তনৰ বাবে আইন যে এক শক্তিশালী আহিলা হ'ব পাৰে, শান্তিপূৰ্ণ উপায়েৰে যে ন্যায় লাভ কৰিব পাৰি আৰু এখন মুক্ত আৰু গণতান্ত্ৰিক সমাজৰ কাম কাজৰ বাবে আইনসন্মত শাসন যে অপৰিহাৰ্য, এই কথা আমাৰ অধিবক্তা আৰু স্বাধীনতা সংগ্ৰামৰ নেতাসকলে প্ৰমাণ কৰি দেখুৱাইছিল। আইনী বৃত্তি কেৱল আইন চৰ্চা কৰাই নহয়, ন্যায়, সমতা আৰু মানুহৰ মৰ্যাদাৰ সৈতে জড়িত নীতিসমূহ সুৰক্ষিত কৰাটোহে বৃত্তিৰ মূল প্ৰাথমিকতা হোৱা উচিত। তাৰ স্পষ্ট বাৰ্তা এই অধিবক্তা স্বাধীনতা সংগ্ৰামীসকলে সমাজৰ বাবে এৰি থৈ গৈছে। দেশে স্বৰাজ লাভ কৰাৰ পিছত স্বৰাজৰ সুফল দেশৰ সৰ্বসাধাৰণ জনতালৈ প্ৰসাৰিত কৰাৰ বাবে ভাৰতীয় গণতন্ত্ৰই এক মৰণপণ সংগ্ৰাম কৰিছিল। কিন্তু এই গণতান্ত্ৰিক প্ৰমূল্যবোধক ভৰিৰে মোহাৰি 1975 চনৰ 25 জুনৰ মাজনিশাৰ পৰা ইন্দিৰা গান্ধী চৰকাৰৰ দ্বাৰা দেশত জৰুৰীকালীন অৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। তাৰ কাৰণ কোনো হিংসাত্মক ৰাজনৈতিক কাৰ্যকলাপ নাছিল বা কোনো ৰাজদ্ৰোহৰ বাবে জৰুৰী অৱস্থা প্ৰৱৰ্তন কৰা হোৱা নাছিল। ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ গইনালৈ ইন্দিৰা গান্ধীয়ে তেওঁৰ বিৰোধীসকলৰ বিৰুদ্ধে প্ৰতিৰোধ পৰায়ণ হৈ উঠাৰ কাৰণ আছিল তেওঁৰ হতাশা আৰু এটা গভীৰ ন্যায়িক আৰু ৰাজনৈতিক সমস্যাৰ পৰা উদ্ভৱ হোৱা আশংকা। সেই সময়তো চৰকাৰৰ অত্যাচাৰৰ ওচৰত নতশিৰ হ'বলৈ অস্বীকাৰ কৰিছিল ভাৰতৰ অধিবক্তা সমাজে। এইসকল অধিবক্তাই নিজৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ সংশয়ৰ মাজতো আইনৰ শাসনৰ পক্ষত থিয় হৈছিল। ন্যায়ৰ পক্ষত, জনসাধাৰণৰ অধিকাৰৰ পক্ষত তেওঁলোকে থিয় হোৱাৰ পথ বাছি লৈছিল। প্ৰতিৰোধৰ অগ্নিশিখা কঢ়িয়াই জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে তেওঁলোকে থিয় হৈছিল। ননী পালকিৱাল, ফলিয়েছ নাৰিমান, ৰাম জেঠমালানী আদিকে ধৰি বহু অধিবক্তাই চৰকাৰী কাৰ্যক আদালতত প্ৰত্যাহ্বান জনাইছিল আৰু ৰাজনৈতিক বন্দীসকলৰ সুৰক্ষা আৰু সংবিধান ৰক্ষাৰ বাবে অক্লান্ত যুঁজ দিছিল। ফালিয়েছ নাৰিমেনে অতিৰিক্ত চলিচিটৰ জেনেৰেল পদৰ পৰা পদত্যাগ কৰিছিল। ৰাম জেঠমালানীয়ে অন্যায়ভাৱে কাৰাগাৰত বন্দী হোৱা সকলক মুক্ত কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সামূহিক সত্তা হিচাপে ভাৰতীয় বাৰ এছ'চিয়েশ্যনসমূহেও উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। দেশৰ বাৰ এছ'চিয়েশ্যনসমূহে জৰুৰীকালীন অৱস্থা আৰু মৌলিক অধিকাৰৰ নিলম্বনক গৰিহণা দি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। এই কাৰ্যবোৰ কেৱল প্ৰতীকী নাছিল, ইট ৱাজ নট এ চিম্বলিক ৰেজিষ্টেঞ্চ। সেইবোৰ আছিল অন্যায় শাসনৰ ব্যৱস্থাৰ বিৰুদ্ধে শক্তিশালী প্ৰতিবাদ। সংবিধানৰ প্ৰতি আৰু ন্যায় আৰু স্বাধীনতাৰ প্ৰতি থকা গভীৰ কৰ্তব্যবোধৰ বাবে তেওঁলোকে তেনেদৰে স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। গণতান্ত্ৰিক ভাৰতত জৰুৰীকালীন অৱস্থাক কলা অধ্যায়ৰ কথা আমি সদায় মনত ৰাখিব লাগিব। গণতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত অধিবক্তাসকলে লোৱা ভূমিকাই এই কথা সোঁৱৰাই আহিছে যে আইনী বৃত্তিত যিসকল জড়িত হৈ আছে তেওঁলোক সদায় সজাগ হৈ থাকিব লাগিব, সংবিধান ৰক্ষাৰ বাবে সাজু থাকিব লাগিব আৰু যিকোনো ধৰণৰ অন্যায় অত্যাচাৰৰ বিৰুদ্ধে থিয় দিবলৈ অদম্য সাহসৰ গৰাকী হ'ব লাগিব। শ্ৰদ্ধাৰ সুধীমণ্ডলী, আমাৰ সমগ্ৰ স্বাধীনতাৰ পৰৱৰ্তী কালছোৱাত যিকোনো জনসাধাৰণৰ সংগ্ৰামৰ সময়ত
অধিবক্তাসকলে ৰাইজৰ বাবে থিয় দিয়াৰ উদাহৰণ আমাৰ ৰাজ্যখনতো প্ৰত্যেকখন বাৰতে বৰ্তমান হৈ আছে। শিলচৰ বাৰ এছ'চিয়েশ্যনৰ এই 150 বছৰৰ সম্পূৰ্ণকৰণৰ সুন্দৰ দিনটোত মই শিলচৰ বাৰ এছ'চিয়েশ্যনৰ লগতে অসমৰ সমূহ অধিবক্তাক মই পুনৰ এবাৰ অভিনন্দন জনাইছোঁ। শ্ৰদ্ধাৰ সুধী মণ্ডলী, আমাৰ বৰ্তমান দেশৰ ন্যায়িক ব্যৱস্থা এটা নতুন দিশেৰে গতি কৰিছে। স্বাধীনতা আন্দোলনৰ কথা কোৱাৰ সময়ত আমি এটা কথা মনত ৰাখিব লাগিব যে ব্ৰিটিছক অকল দেশৰ পৰা আঁতৰাই পঠাবৰ বাবে স্বাধীনতা সংগ্ৰাম আমাৰ ৰাইজে কৰা নাছিল। আমাৰ ৰাইজৰ আকাংক্ষা আছিল যে স্বাধীন ভাৰতত যিসমূহ চৰকাৰে পৰৱৰ্তী সময়ত দায়িত্বভাৰ গ্ৰহণ কৰিব, তেওঁলোকে ঔপনিৱেশিকতা বা শাসনৰ প্ৰতিটো স্তম্ভকে তেওঁলোকে ধ্বংস কৰিব আৰু ভাৰতীয় ব্যৱস্থা এটা আমাৰ দেশত তেওঁলোকে গঢ়ি উঠিব। We always expected that all the symbol of colonial rule will be demolished and a new system will emerge in our country which will be based on our ethos, on our culture, on our tradition. কিন্তু আমি সকলোৱে দেখা পাইছিলোঁ যে ৭৮ বছৰ ধৰি আইন ব্যৱস্থা কলনিয়েল কালৰ IPC, CRPC, ইণ্ডিয়ান এভিডেন্স এক্ট আদিও প্ৰৱৰ্তিত হৈ আহিছিলে। আমি এই কথা বুজি পাব লাগিব যে ব্ৰিটিছ ইনভেণ্টেড CRPC, ব্ৰিটিছ ইনভেণ্টেড IPC, ব্ৰিটিছ ইনভেণ্টেড Indian Evidence Act not for giving justice to the citizen. They invented these three colonial law only to protect their colonial legacy, only to protect their colonial rule. So we should have demolished all these three acts immediately after we attain our freedom. Kintu we continued with that, and situation we have created by ourselves that as if these laws were enacted post independence era. We become accustomed with these laws, and operation which British initiated, it continued. Ami ন্যায় ব্যৱস্থাটোক মানুহৰ পৰা দূৰলৈ লৈ গলো। কনভিকশন বা আমাৰ যিটো আইনৰ ব্যৱস্থা, এই আইনৰ ব্যৱস্থাই জনসাধাৰণৰ মাজত নিৰাশাৰ সৃষ্টি কৰিলে। কাৰণ colonial weapon to rule the oppressed cannot be a weapon to give justice to the citizen of a independent nation. এই কথাখিনি আমি বুজি পাওঁতে পলম হ'ল, কিন্তু বৰ্তমান আমাৰ দেশৰ সংসদে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ জৰিয়তে স্বাধীনতাৰ পিছত we have enacted three most important laws যি ক'ব পৰা যায় যে ইয়াত ঔপনিৱেশিকতাবাদৰ গুণ নাই। ই ভাৰতৰ শাসন ব্যৱস্থাত ভাৰতীয় লোকসকলক ন্যায় প্ৰদান কৰাৰ বাবে আমাৰ সংসদে প্ৰণয়ন কৰা তিনিখন অতি গুৰুত্বপূৰ্ণ আইন। সংসদে এই আইন তিনিখন প্ৰণয়ন কৰাৰ পিছত ভাৰতবৰ্ষৰ মুখ্য ন্যায়াধীশ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি চন্দ্ৰচূড় ডাঙৰীয়াই এই তিনিওখন আইনৰ ওপৰত কৰা বিভিন্ন মন্তব্যই এই আইন তিনিওখনৰ প্ৰয়োজনীয়তাৰ বিষয়ে আমাক আকৌ এবাৰ মনত পেলাই দিয়ে। আমাৰ ৰাজ্যটো আমি তিনিওখন ন্যায় সংহিতা ইতিমধ্যে আমি ৰূপায়ণ কৰিছোঁ। পুলিচ আৰু জুডিচিয়াৰী
এই তিনিওখন ন্যায় সংহিতা ৰূপায়ণৰ বাবে নিজক প্ৰস্তুত কৰি তুলিছে আৰু যিকোনো মুহূৰ্তত যেতিয়াৰ পৰা এই ন্যায় সংহিতা ইমপ্লিমেণ্টেশ্যন হৈছে মই দেখা পাইছোঁ যে আমাৰ আৰক্ষী প্ৰশাসন আৰু জুডিচিয়াৰী কণ্টিনিউ নলেজ আপগ্ৰেডেশ্যনৰ জৰিয়তে তেখেতসকলে ইয়াক যিমান সোনকালে পাৰে এডপ্ট কৰাৰ কাৰণে প্ৰচেষ্টা কৰিছে মই ভাবোঁ যে আমাৰ বাৰ এছ'চিয়েশ্যনসমূহেও কাৰণ আফটাৰ 1 month lot of charge sheet will be filed কাৰণ আমি প্ৰায় 2 মাহ 3 মাহ হৈ যোৱাৰ পিছত আমি চাৰ্জ শ্বীট ফাইল কৰোঁ নো নিউ চাৰ্জ